যোৱাকালি আছিলে মঙ্গলবাৰ, সেইকাৰণে ভাবিলোঁ যে পকৰীকে বনাওঁ, কিয়নো কিবা এটাতো খাব লাগিবই ভাত খোৱাৰ আগতে। সেইকাৰণে পকৰী বনালোঁ। পকৰীৰ লগত একেবাৰে মেংগ' জুচ মানে মাজাটো আনি থৈ দিছিলোঁ, মাজাৰ লগত খালোঁ। তাৰপিছত বনালোঁ মটৰ পনীৰ। এয়া মটৰ একেবাৰে ভাজি ৰাখিছোঁ। আৰু মানে কি হ'ল, মই ভিডিঅ' বনাবলৈ সময়ে নাপাওঁ, কিয়নো বহুত বিজি থকা হয় সেইকণ সময়তে। আৰু বনাওঁ কেইটামান অকণমান ক্লিপ কৰি পেলাই বনাই থাকোঁ। এইপিনে পোলাও বনাইছিলোঁ আৰু এইপিনে চিলি পনীৰ বনাইছিলোঁ। যিহেতু সৰু ল'ৰা ছোৱালীয়ে মটৰ পনীৰটো ইমান ভাল নাপায়, এনেকুৱা চিলি পনীৰ যদি অকণমান বনাই দিওঁ তেতিয়া খাই পেলাই ভাল পায়। আৰু বনাই মেলি পেলাই মই ইহঁতৰ লগত বহিলোঁগৈ অলপ জুইত বহোঁতে ইহঁত দুটাৰ যি খেল আপোনালোকক কি ক'ম আৰু। সেইখিনি মিউট কৰি দিছোঁ, কিয়নো চিঞৰ বাখৰ ইমান হৈছে, সেইকাৰণে মিউট কৰি ৰাখিছোঁ। আৰু জুইৰ ওচৰত মানে অলপ ভয়ো লাগিছে, কিন্তু সিহঁতে খুব ফূৰ্তি কৰিছে। পোৱা নাই যিহেতু দুটা একেলগে এতিয়া থাকে, খুব ফূৰ্তি কৰিছে। আৰু এইপিনে অকণমান ভিডিঅ' কৰি ৰাখিছোঁ, যিহেতু স্মৃতি হিচাপে সকলোবোৰ বস্তু ফেচবুকতে সাঁচি ৰাখোঁ যিহেতু। সেইকাৰণে এয়া বাপেকক কিবাকিবি কৈ আছে, মানে জুইত মানে তাক কিবাকিবি ডালিব লাগে, তো সেইটো কাৰণে বাপেকক কিবাকিবি কৈ আছে। আৰু ইয়াত খানা খাই লৈ পেলাই আজিলৈ বাই। গুড মৰ্ণিং। আৰু এইটো আছিলে মোৰ যোৱাকালিৰ ভিডিঅ', কিন্তু মোৰ কি হ'ল জানো, মোৰ ভিডিঅ' আপলোড নহ'লে, তো সেইকাৰণে মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভিডিঅ'টো। আৰু মই সেইদিনাখন কৈছিলোঁ যে ভেলাঘৰ বা আমি উৰুকাৰ দিনাখন ভেলাঘৰত কিয় ভাত খাওঁ বা কিয় জ্বলাই দিয়া হয়, সেইটো বিষয়ে ক'ম বুলি ভাবিছিলোঁ। যিখিনি আমি কিতাপত পঢ়িছোঁ সেইখিনি লৈ পেলাইহে আচলতে ক'ব বিচাৰিছোঁ। আচলতে মকৰ সংক্ৰান্তি হৈছে ধনু ৰাশিৰ পৰা বোলে গম পাওঁ যে সূৰ্যদেৱে ধনু ৰাশিৰ পৰা মকৰ ৰাশিলৈ মানে প্ৰৱেশ কৰে। আৰু এতিয়া আমি আগতে কি হৈছিলে, ৰাতিটো দীঘল হয় দিনটো ছুটি হয়, কিন্তু এতিয়াৰ পৰা কি হ'ব, দিনটো দীঘল হ'ব আৰু ৰাতিটো ছুটি হয়। বিশেষকৈ মই যিখিনি জানো সেইখিনিহে ক'ব বিচাৰিছোঁ। আৰু যিটো আমাৰ মেজি জ্বলোৱা ভেলাঘৰ সাজে, মানে আমাৰ অসমীয়া মানুহৰ শস্য চপোৱাৰ পিছত যিখিনি খেৰ থাকি যায় তাতে, সেই খেৰে দি পেলাই আচলতে ভেলাঘৰটো সজা হয়। আৰু সেইদিনাখন সেই ৰাতি তাতেই মানে আমি ভোজ ভাত খাওঁ, কিয়নো শস্য চপোৱাৰ পিছততো মানুহৰ মানে কি হয়, ভোগালী বুলি কয় নহয় সকলো পিনৰ পৰা, সেইটো কাৰণে আচলতে তাত গৈ পেলাই সকলোৱে মিলি পেলাই একেলগে খোৱা হয়। তাৰপিছতে মেজি জ্বলোৱা হয়। আচলতে আমি এতিয়াতো ঘৰত কাঠে দি পেলাই জ্বলাওঁ, সেইদিনাখন ৰাতি আচলতে জুই ফুৱাবৰ কাৰণে কাঠ ইউজ কৰে, কিন্তু মেজিত আচলতে কলপাত আৰু খেৰহে ইউজ কৰে বুলি পেলাই মই গম পাওঁ, মানে ব্যৱহাৰ কৰে, ইউজ বুলি কৈ আছোঁ চৰি, ব্যৱহাৰ কৰে। আৰু এয়া মই ল'ৰা ছোৱালীক মানে অকণমান মানে শিকিবৰ কাৰণেহে মই এইখিনি কৈছোঁ, যিহেতু কল মানে আমাৰ যিখিনি জেগা আছে কলগছ নায়েই বুলিয়ে ক'ব পাৰি। সেইকাৰণে খেৰ অকণমান য'ৰ ত'ৰ পৰা আনি পেলাই অকণমান হেৰি কৰি পেলাই সিহঁতক দেখাইছোঁ মাত্ৰ যে এইখিনিয়ে আনি পেলাই এইখিনি কৰে বুলি। আৰু এই জুই যে ৰাতিপুৱা সময়ত জ্বলাই আচলতে অগ্নিদেৱক পূজা কৰা হয়, যিহেতু অপয়া অমংগল পৰা দূৰ কৰিবৰ কাৰণে, সকলো পিনৰ পৰা সুখ শান্তি হ'বৰ কাৰণে আচলতে এয়া জুই জ্বলোৱা হয়। আৰু এই যে জুই জ্বলোৱাৰ পিছত যিখিনি ছাই ওলায়, সেই ছাইখিনি দি পেলাই সকলোৱে আচলতে ফুট লয়। মই জনামতে সেইখিনিয়ে জানো বাৰু। আপোনালোকেও কেনেকৈ মানে বা কিয় কাৰণে হেৰি কৰে মোক যদি ক'ব পাৰে তেতিয়াহ'লে বহুত ভাল পাওঁ। আৰু এয়া পিঠাও আগবঢ়াইছিলোঁ, যিহেতু আমি যিখিনি বনাওঁ সেইখিনি তেওঁলোকক উচৰ্গা কৰিহে আমি আচলতে খাব লগা হয়। আৰু